জুলাই আগষ্ট মাহৰ এই গেলা গৰমখনত আমি ক'ত গৈ আছোঁ নিশ্চয় অনুমান কৰিব পাৰিছে। এয়া হৈছে লাইটলুমলৈ যোৱা ৰাস্তাটো। দেখিছেনে মেঘবোৰ যে কেনেকৈ নামি আহে, আৰু এই মেঘবোৰ দেখিলে জানিব পৰা যায় আচলতে কেনেকুৱা ধৰণৰ এক ঠাণ্ডা অনুভৱ, ঠাণ্ডা বতাহ। খুব ভাল লাগে এই ৰাস্তাটোৰে গৈ। আৰু লাইটলুম ঠাইডোখৰৰো এক বিশেষত্ব আছে। এয়া দেখিছে, গাড়ীখন পাৰ্ক কৰাৰ পিছত পাৰ্কিং প্লেচত আচলতে নিজৰ গাড়ীখনেই চিনি পোৱাত অসুবিধা হয়। ইমান যে মেঘ, ইমান যে এটা ঠাণ্ডা পৰিৱেশ। সৰু ল'ৰা ছোৱালী লৈ গ'লে আচলতে লগত হাত দীঘল কাপোৰ বা চুৱেটাৰ লগত লৈয়ে যাব লাগে। আৰু এই ঠাইটুকুৰা তেনেদৰে এই দোকানবোৰ নতুনকৈ হৈছে, আগতেও আছিল কিন্তু এতিয়া ধুনীয়া কৰিছে। ইয়াতে পোৱা যায় মেগী, ম'ম' আৰু এনেকুৱা ধৰণৰ ঠাণ্ডাত আচলতে গৰম গৰম ম'ম' খোৱাৰ আমেজেই সুকীয়া। আমি গৈ পালোগৈ সেই ভিউ পইণ্টটো। চাৰিওফালে এক সেউজীয়া পৰিৱেশ, তাৰ মাজতে মেঘবোৰ এনেদৰে নামি আহে। মেঘৰ এক লুকা-ভাকু। হঠাৎ বৰষুণ দিয়ে, হঠাৎ ৰ'দ ওলায়, আৰু তাৰ পিছতে হঠাৎ ক'ৰবাৰ পৰা যেন নামি আহে এই মেঘবোৰ। এক বিৰাটেই ভাল লগা পৰিৱেশ। আচলতে এই ঠাইখিনিত গৈহে অনুভৱ কৰিব পাৰি মেঘালয়, কিয়নো মেঘৰালয় বুলি কোৱা হয়। কওঁতেতো কৈয়ে থাকিব পাৰি, কিন্তু এটা যে ফিল কৰে, এটা অনুভৱ হয় এই ঠাইটুকুৰাত সঁচাকৈয়ে গৈ পেলাই